करम पूजाটো एक्चुअली तिथि मते হয় ভাদৰ শুক্লা একাদশী তিথিতে হয় কিন্তু আমি পূৰ্ণিমা তিথিটো পাতিব পাৰি আৰু एक्चुअली भाद माहটোৱে আমি करम परবৰ নামত আমি গোটে চাহ জনগোষ্ঠীৰ লোকসকলে আমি উদযাপন কৰো গতিকে আমি ভাবিছো যে তিথি মতেও হওক আৰু এনেকুৱা গোটে ভাদ মাহটোতে চাহ জনগোষ্ঠীৰ লোকসকলে এই পৰৱটো উদযাপন কৰক আৰু ইয়াৰ জৰিয়তে গোটে সমাজলৈ এটা ভাল বাৰ্তা যাতে প্ৰেৰণ কৰিব পাৰি তাৰ কাৰণে আমি এই পদক্ষেপটো লৈছো যেটো আমি আপোনাৰ 11 সেপ্টেম্বৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া থাকিব বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া থাকিব ঠিক তেনেদৰে আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক অনিল তাঁতী ডাঙৰীয়া থাকিব অধ্যক্ষা চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰেণু গোৱালা বাইদেউ থাকিব ঠিক তেনেকুৱা আমাৰ বহু কেইজন অতিথি আছে তেওঁলোক আমাৰ এই অনুষ্ঠানটোত থাকিব আমি ভাবো বহু কেইজনে বিৰোধিতা কৰা বা তেওঁলোকে মন্তব্য ৰখা বুলি আমি গম পাইছো কিন্তু আমি ভাবো যেহেতু আমি ৰাজনৈতিক দল হিচাপে হলেও যেহেতু আমি চাহ জনগোষ্ঠী মৰ্চা হিচাপে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি বা ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰাৰ লগতে আমি সাংস্কৃতিক দিশতো যাতে তেওঁলোকক আগবঢ়াই নিব পাৰো বা সামাজিক দিশত আগবঢ়াই নিব পাৰো তাৰ কাৰণে ভাবো চাহ জনগোষ্ঠী মৰ্চাৰো এটা অধিকাৰ আছে বা চাহ জনগোষ্ঠী মৰ্চাৰো কৰ্তব্য বুলি আমি ভাবো আৰু গতিকে আমি এই চাহ জনগোষ্ঠী মৰ্চাই এই অনুষ্ঠানটো আমি পাতিব লৈছো তেওঁলোকে কৈছে যে ৰাজনৈতিক বেনাৰত অবজেকশন কৰিবলগীয়া কথা তেনেকুৱা মই নাভাবো কাৰণ সংস্কৃতিটো পালন কৰা সকলোৰে অধিকাৰ থাকে ৰাজনৈতিক দলৰো থাকে ছাত্ৰ সংগঠনৰো থাকে সমাজৰ প্ৰত্যেকজন লোকৰে অধিকাৰ আছে গতিকে মই ভাবো যে ইয়াৰ ক্ষেত্ৰত কোনো বিতৰ্কমূলক কথা আহিব নালাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত